মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আজি অনুশীলনীৰ 2.5ৰ 6 আৰু 7 নম্বৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম আগৰ অংকবোৰ আশা কৰো তোমালোকে বুজি পাইছা এবাৰ আহাচোন আমি গণিতৰ মাজলৈ যাওঁ অনুশীলনীৰ মাজলৈ যাওঁ প্ৰথম অংকটো আমাৰ দিছে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা আৰু বিস্তাৰিত কৰিবলৈ আমি অভেদৰ সহায় লম ইয়াত আমাৰ দিছে সোৱা 2x plus 1 whole cube অৰ্থাৎ আমাৰ কি লাগিব a plus b whole cube আমাৰ ফৰ্মুলাটো লিখিব লাগিব আমি কি পাইছিলো আমাৰ অভেদটো আছিল আমাৰ a plus b whole cube সমান আমি কি পাইছিলো a cube plus b cube plus 3ab a plus b এটো হৈ গল আমাৰ কিউবৰ ফৰ্মুলা ইয়াত আমাৰ কি দিছে সোৱা ইয়াত a সমান আমাৰ দিয়া আছে 2x আৰু b সমান দিয়া আছে 1 আমি এতিয়া বহাই যাম আমাৰ দিছে 2x plus 1 whole cube প্ৰথম আমি লিখিম 2x whole a cube plus 1 cube plus 3 into 2x into 1 আৰু 2x plus 1 অৰ্থাৎ আমাৰ কি হৈ গল 2 দুগুণ 4 দুগুণ 8x cube plus 1 plus 3 দুগুণ 6x into 2x plus 1 আমি যদি এতিয়া ভাঙি দিও এটো 8x cube plus 1 plus 6 দুগুণ 12x square plus 6x আমাৰ অংকটো কৰা আমাৰ হৈ গল বা আমি এটো যদি একাধিক ক্ৰমে লিখো আমি এনেকেও লিখি দিব পাৰো 8x cube plus 2x square plus 6x plus 1 আমি x ৰ ঘাত অনুসাৰে আমি একাধিক ক্ৰমে লিখিছো এইটোৱে এই ঘনকটোৰ আমাৰ বিস্তাৰ হৈ গল পিছৰ প্ৰশ্নটো আমি চাও পিছৰ প্ৰশ্নটো দিছে 2a minus 3b whole cube এতিয়া আমি একে ধৰণে আমি a minus b whole cube ৰ যদি ফৰ্মুলা চাও a cube minus b cube minus 3ab a minus b আমি ইয়াত আমাৰ কি দিছে ইয়াত আমাৰ দিয়া আছে ইয়াত a মানে আমাৰ আছে 2a আৰু b মানে আমাৰ আছে 3b আমি মান এতিয়া বহাই যাও আমি 2a minus 3b আমাৰ আছিলে whole cube আমি প্ৰথমটো 2a whole cube minus is about 3b whole cube a cube minus b cube minus 3 into 2a into 3b আৰু এফালে হৈ গল 2a minus 3b সমান আমি কি পাই গলো 2 যদি আমি তিনটা পূৰণ কৰো 2 পূৰণ কৰিলে 2 তিনটা হলে 8a cube minus 3 3 গুণ 9 3 গুণ 27 b cube minus 3 দুগুণ 6 প্ৰথম সহগ কিটা কৰা 3 দুগুণ 6 3 গুণ 18 a b আৰু এফালে আমাৰ থাকিল 2a minus 3b সমান আমি পাই গলো 8a cube minus 27b cube minus 18 আৰু এটোৰ লগত যদি আমি এটো পূৰণ কৰো 18 দুগুণ 36 a square b আৰু মাইনাসে আমাৰ প্লাস হৈ গল 8 3 গুণ 24 4 হাতে 3 গুণ 3 2 5 18 3 গুণ 54 a b square আমি এতিয়া একাধিক ক্ৰমে যদি ঘাতৰ হিচাপত আমি লিখো প্ৰথম আমি a cube লিখিছো তাৰ পিছত আমি a square লিখিছো 36 a square b plus 54
a b square আৰু minus 27b cube. এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ পিছৰ প্ৰশ্নটো দিছে 2/3x plus 1 whole cube আমি ইয়াত লিখি লওঁ 2/3x plus 1 whole cube আমি প্ৰথমে অভেদটো লিখি লওঁ যে x plus y whole cube সমান আমি কি পাইছো x cube plus y cube plus 3xy আৰু x plus y ইয়াত আমাৰ কি পাইছো আমি ইয়াতে আমাৰ x সমান কিমান দিছে x সমান দিছে 2/3x আৰু y সমান দিছে আমাৰ 1 এতিয়া আমি ইয়াত কৰি যাওঁ প্ৰথম আমি যদি কৰি যাওঁ এটো হ'ব 2/3 whole cube plus 1 whole cube plus 3 into 2/3x into 1 আৰু ব্ৰেকেটৰ ভিতৰত আমাৰ কি হ'ব 2/3x plus 1 এতিয়া আমি পিছৰখিনি কৰো 3 যদি আমি 3টা কৰো 3 কৰিলে আমাৰ কিনি হ'ব 3 3 গুণ 9 3 গুণ 27 আৰু 2 2 গুণ 4 2 গুণ 8 আৰু ইফালে থাকিল x cube plus 1 plus 3 3 গুণ 9x 9/2x আৰু ব্ৰেকেটৰ ভিতৰত কি থাকিল 2/3x plus 1 সমান আমাৰ কি থাকিল 8 আৰু 8/27x cube plus 1 plus এতিয়া এই দুটা যদি আমি পূৰণ কৰো 2/9x পূৰণ 2/3x plus 2/9x পূৰণ 1 সমান আমি পাই গলো 8/27x cube plus 1 plus এতিয়া 2 2 গুণ 4 হৈ গল আৰু 9 3 গুণ 27x দুটা হৈ গল প্লাস 2/9x এতিয়া যদি আমি x ৰ ঘাতকিটা একাধিক্ৰমে লিখিবলৈ যাওঁ 8/27x cube তো প্ৰথম লিখিছো তাৰ পিছত লিখিছো 4/27x square plus 2/9x plus 1 আমাৰ অংকটো কৰা আমাৰ হৈ গল পিছৰ প্ৰশ্নটো আমি চাওঁ পিছৰ প্ৰশ্নটো দিছে x minus 3/2y whole cube আমি লিখি লওঁ x minus 3/2y whole cube আমি প্ৰথম ফৰ্মুলাটো লিখি লওঁ a minus b whole cube ফৰ্মুলা মতে কি আছিলে a cube minus b cube minus 3ab আৰু a minus b ইয়াত আমাৰ কি দিয়া আছে ইয়াত দিছে a সমান আমাৰ দিছে x আৰু b সমান দিয়া আছে 3/2y এতিয়া আমি a আৰু b ৰ মান কিটা আমি যদি ইয়াত বহাও আমি কি পাই যাম আমি পাই যাম x cube minus 3/2y cube minus 3 into x into 3/2y আৰু 3ab হৈ গল আৰু x minus 3/2y এটো যেতিয়া আমি কৰিম আমি কি পাম x cube minus এতিয়া 2 যদি 3টা কৰো 8 হ'ব আৰু 3 যদি 3টা কৰো আমাৰ 27 হ'ব আৰু y টো 3 হলে y cube থাকিব minus 3 আমি দেখিছো কটা গল আমাৰ কি থাকিব 2xy আৰু এফালে থাকিল x minus 3/2y এতিয়া এখিনি আমি ব্র্যাকেট যদি নাইকিয়া কৰি দিও তেতিয়া কি হ'ব চাও আহাসুন 8y cube minus এবাৰ এটোৰ লগত এটো পূৰণ হৈ আছে গটিকে minus 2x square y minus এ plus হৈ গল 2xy আৰু এফালে কি থাকিল 3/2y
এতিয়া আমাৰ এখিনি একে থাকিল কিন্তু ইয়াতে হৈ গল x কিউব মাইনাস 27 ভাগৰ 8 y কিউব মাইনাস 2 x স্কয়াৰ y প্লাস আমি এটো কি পাই গলো ওপৰৰ কিটা হল 4xy স্কয়াৰ ডিভাইডেড বাই 3 এতিয়া আমি x ৰ ঘাত কিটা এনেকে লিখি শেষ কৰিলেও হ'ব বা আমি x ৰ ঘাত কিটা একাদিক্ৰমে আমি লিখি গলেও হ'ব প্ৰথম আমি x ৰ ঘাত 3 লিখিছো তাৰ পিছত এটুত আছে আমাৰ x ৰ ঘাত 2 তাৰ পিছত আমাৰ এটুত আছে 4/3xy স্কয়াৰ তাৰ পিছত আমাৰ আছে 27 ভাগৰ 8y কিউব আমাৰ অঙ্কটো কৰা হৈ গল অৰ্থাৎ প্ৰথম আমি অভেদটো লিখিলম আৰু সেই অভেদত যত জিহৰ মান আছে a মান আৰু b মানৰ হলনি জিবিলাক মান আছে সেই কিটা বহি যদি আমি একাদিক্ৰমে কৰি যাও তেতিয়া আমি এটো বিস্তাৰ কৰিব পাৰো এটো বিস্তাৰ কৰা আমাৰ হৈ গল পিছৰ প্ৰশ্নটো আমি চাও উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবিলাকৰ মান আমি উলিয়াব লাগে গটিকে উপযুক্ত অভেদ আমি সাম ইয়াত আমি দেখিছো ইয়াৰ ঘাতটো আছে 3 গটিকে আমি উপযুক্ত অভেদ 99 টুক আমি যদি লিখো 99 টুক যদি আমি লিখো আমি ইফালে কৰো 99 হোল কিউব আমি যদি এটুক 100 minus 1 whole cube বুলি লিখো গৰিকে তাৰ কাৰণে আমি ব্যৱহাৰ কৰিব লগা অভেদটো হৈছে a minus b whole cube সমান a cube minus b cube minus 3ab আৰু a minus b আমি ইয়াত দেখিছো আমি ইয়াত কি পাইছো a পাইছো আমি 100 আৰু আমি b পাইছো 1 সেই মতে আমি ইয়াতে বহাই যাম প্ৰথমটো 100 কিউব মাইনাস প্ৰথমটো 100 কিউব মাইনাস 1 কিউব মাইনাস 3 into 100 into 1 আৰু এফালে হৈ যাব 100 minus 1 এতিয়া আমি ইয়াত সামা এই দুটা শূন্য আছে তাৰ ওপৰত ঘাত আছে তিনিটা গটিকে আমি কি লিখিব পাৰো 1 2 3 4 5 6টা শূন্য 1 2 3 4 5 6টা শূন্য আহিল মাইনাস 1 মাইনাস 3 100 গুণ 300 আৰু এফালে গৈ 100 পৰা যদি 1 গল আমাৰ কি থাকি গল 99 আমাৰ থাকি গল আমি লিখো 1 1 2 3 4 5 6 minus 1 minus 99 ক যদি আমি 3 ৰে পূৰণ কৰো 9 3 গুণ 27 ৰ 7 হাতে 2 9 3 27 28 29 297 আৰু যেহেতু শূন্য দুটা আছে গটিকে আমাৰ ইয়াত কি হৈ গল 29700 এতিয়া এই মাইনাসৰ মান কিটা আমি কৰি লও 0 0 0 minus 29701 এই দুটা আমি প্লাস কৰি ললো এতিয়া সোয়া আমি বিয়োগ কৰিম 1 2 3 4 5 6 আৰু এফালৰ পৰা বিয়োগ হল 10792 আমি যদি বিয়োগ কৰো পি পাও 10 এগল থাকিল 9 ইয়াত থাকিল 9 9 7 গল থাকিল 2 9 9 0 9 2 গল 7 আৰু এফালে থাকিল 9 অৰ্থাৎ আমি কি পাই গলো 970299 বল এবাৰ আমি আহো পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো দিছে 102 হোল কিউব 102 হোল কিউব আমি এইটো আমি লিখিব পাৰো 100 plus 2 আৰু ওপৰত কিউব আৰু লগে লগে আমি দেখিছো যে ঘাত 3 অৰ্থাৎ ই এটা ঘনক গটিকে ঘনকৰ অভেদটো কি হ'ব a plus b হোল কিউব সমান a কিউব plus b কিউব plus 3ab আৰু a plus b
ইয়াত আমি কি দেখিছো ইয়াত আমি দেখিছো a সমান দিয়া আছে 100 আৰু b সমান দিয়া আছে 2 এতিয়া এই মানকিটা আমি যদি ইয়াত বহাও প্ৰথমটো হ'ব 100 কিউব প্লাস 2 কিউব প্লাস 3 into 100 into 2 আৰু এফালে হৈ যাব 100 plus 2 এতিয়া আমি ইয়াত সোয়া দুটা শূন্য তিনিবাৰ গটিকে আমাৰ 1 2 3 4 5 6টা শূন্য আহিব প্লাস এটু 6টা শূন্য আহিব আমাৰ প্লাস 2 যদি তিনিটা কৰো আমাৰ 8 আহিব প্লাস 3 দুগুণ 6 আৰু 0 600 আৰু এফালে আমি পালো 100 2 100 আৰু 2 যদি যোগ কৰো আমি 102 পালো আৰু 3 দুগুণ 6 সমান 600 আমি এতিয়া পাতো 1 2 3 4 5 6 প্লাস 8 প্লাস এতিয়া 102 আমি যদি 6 ৰে কৰো আমি শূন্য বিলা কৰি থাকাৰ দৰকাৰ নাই 6 দুগুণ 12 6 গুণ 6 গটিকে আমি এই শূন্য দুটা আমি ইয়াতে মিলাই দিব লাগিব এতিয়া যদি আমি প্লাস কৰো এখিনি কি হৈ যাব 1 0 0 0 0 0 0 প্লাস 6 1 2 0 8 আমি যোগ কৰি চাই লও 1 2 3 4 5 6 8 0 6 802 802 80216 আমি যদি যোগ কৰো আমি কি পাও 8021601 অৰ্থাৎ আমি কি পাই গলো 10612008 আমি সোয়া যেহেতু আমি 1 যদি আমি এই অভেদ ব্যৱহাৰ কৰি নকৰিলো হেতেন তেতিয়া আমি পূৰণ কৰোতে বহুত কষ্ট হল হেতেন কাৰণ আমি 102 টোক তিনিবাৰ পূৰণ কৰিব লাগিল হেতেন কিন্তু আমি অভেদৰ সহায়ত আৰু যেহেতু ইয়াত 100 আমি ধৰি ললো গটিকে আমাৰ ক্যালকুলেশন কৰাত বা গণনা কৰাত আমাৰ সুবিধা হল গটিকে তোমালোকেও যিমান পাৰা অভেদ ব্যৱহাৰ কৰোতে 100 বা শূন্য থাকা সংখ্যা লবলৈ যত্ন কৰিবা তেতিয়া তোমালোকৰ অংকটো কৰিবৰ কাৰণে যথেষ্ট সুবিধা হ'ব আমি এতিয়া পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্নটো দিছে 998 কিউব 998 হোল কিউব এটুক আমি চাও 1000 minus 2 আমি এটো প্লাসত লোৱা নাই 900 plus 98 যদি লও আমাৰ অসুবিধা হ'ব গটিকে আমি কি লৈছো 1000 minus 2 whole cube আৰু সেই কাৰণে আমি a minus b whole cube ৰ আমি ফৰ্মুলাটো যদি লিখি লও আমি কি পাও a cube minus b cube minus 3ab a minus b আৰু ইয়াত আমি কি পাইছো a সমান আমাক দিছে 111 আৰু b সমান দিছে আমাক 2 আমি এতিয়া মানখিনি যদি ইয়াত বহাই পেলাই ফৰ্মুলাটো আমি বহাও 3 হোল কিউব minus 2 কিউব minus 3 into 1000 into 2 আৰু ইফালে হ'ব 1000 minus 2 এবাৰ সোয়া ইয়াত আমাৰ তিনটা শূন্য আছে আৰু তাক আমি তিনিবাৰ যদি কৰিব লাগে আমাৰ কি হৈ যাব প্ৰথম 1 2 3 1 2 3 আৰু 1 2 3 আমাৰ কেটা শূন্য হল 9টা শূন্য আহিল মাইনাস 2 3টা কৰিলে হ'ব আমাৰ 8 তাৰ পিছত আমি পালো 3 দুগুণ 6 1 1 0 0 আৰু এফালে আমি পাই গলো 998 1000 ৰ পৰা যদি 2 বিয়োগ কৰো আমি পাবো 998 এতিয়া আমি 998 ৰে যদি আমি 6 পূৰণ কৰো আমি কি পাম 8 6 গুণ 48 ৰ 8 হাতে 4 9 6 গুণ 54 4 54 55 56 57 58 8 হাতে 5 9 6 গুণ 54 5 50
59 তেনেহলে আমি কি লিখিম 1 2 3 1 2 3 1 2 3 minus 8 minus আমি কি পাই গলো আৰু শূন্য তিনটা আমি যোগ দিব লাগিব 5 9 8 8 আৰু শূন্য 1 2 তিনিটা শূন্য আমাৰ আছে এবাৰ আমি কৰিম 1 2 3 1 2 3 আৰু 9টা শূন্য মাইনাস এই দুইটাৰ আগত যেতিয়া বিয়োগ আছে আমি দুইটা যোগ কৰি দিম 8 8 0 0 8 এতিয়া আমি ইয়াৰ পৰা যদি 1 2 3 1 2 3 1 2 3 আমাৰ এনেকৈ কৰিলে ভুল কেতিয়াও নহয় 8 0 0 8 8 9 5 আমি কি পাই গলো 10 আঠ গল থাকিল 2 9 9 9 আঠ গল 1 9 আঠ গল 1 9 9 শূন্য 9 5 গল থাকিল 4 9 9 তো আমি বিয়োগ কৰিছো সমান আমি কিমান পালো 9 9 4 0 1 1 9 9 2 আমাৰ অংকটো কৰা আমাৰ হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি 2.5 অনুশীলনী 6 আৰু 7 নম্বৰ প্ৰশ্ন কৰিলো তোমালোকে হয়তো বুজি পাইছা পিছৰ ক্লাছত আমি একেই অনুশীলনীৰ 8 নম্বৰ প্ৰশ্ন আৰম্ভ কৰিম আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ